সেইটো ষ্ট্ৰিংছৰ চেপ্টাৰ আমি মোটামুটি ষ্ট্ৰিং এণ্ড কৰিলোঁ গিটাৰ চিটাৰ হ'ল এতিয়া চ' সেইবোৰ কি আছিল ট্ৰান্সভাৰ্চ ৱেভ আছিল মানে ধৰা এনেকুৱা ষ্ট্ৰিং আছে ভাইব্ৰেশ্যনটো এনেকুৱা হয় ৰাইট ষ্ট্ৰিং এটা গিটাৰ এটাৰ ট্ৰান্সভাৰ ভাইব্ৰেশ্যন এনেকুৱা টাইপৰ হয় বাট কিছুমান ভাইব্ৰেশ্যন আছে ফৰ এক্সাম্পল এনেকুৱা এটা পিচ অফ ৰড আছে ধৰা তুমি এইফালে মাৰিছা or sound wave to more vocal cord কি কৰিলে ভাইব্ৰেট কৰিলে তো এয়াৰৰ ওপৰত এটা প্ৰেছাৰ দিছে এয়াৰটো এনেকুৱা কম্প্ৰেছ হৈ গ'ল তাৰপিছত নিজৰ প্ৰেছাৰৰ কাৰণে এক্সপাণ্ড হ'ল চ' এনেকুৱা কৰি কৰি যিটো লংগিটিউডিনেল মানে টুৱাৰ্ডছ মানে এলং দ্য লেংথ যিটো ভাইব্ৰেশ্যন হয় এইবোৰ হ'ল এটা ডিফাৰেণ্ট কাইণ্ড চ' ৰডত এনেকুৱা মাৰিলে ৰডটো কি হ'ব ইয়াত মাইক্ৰস্কোপিক লেভেলত অলপ কম্প্ৰেছ হৈ যাব দেন আকৌ এক্সপেণ্ড হ'ব এই কম্প্ৰেছন এক্সপেনশ্যনটো ট্ৰেভেল কৰি কৰি ইফালে আহিব আহি এই ইয়াত যিটো ভাইব্ৰেশ্যন তুমি দিছা এইফালে এইটো ওলাই যাব ৱেভ হৈ চ' ৰডত মাৰিলে যেনেকুৱা চাউণ্ড ওলায় অ'কে পিছৰ মেথমেটিক্সখিনি এবছলিউটলি ছেম আল্টিমেটলি কি হ'ব ছাম ছৰ্ট অফ এনেকুৱা এটা ইকুৱেশ্যন পাম আগতে আমাৰ কি আছিল ডিমেনশ্যন ঠিক আছে নেকি চাই লোৱা লেংথ বাই টি স্কুৱেৰ ইফালে বি স্কুৱেৰ যদি হয় এন স্কুৱেৰ বাই টি স্কুৱেৰ ইয়াত লেংথ বা লেংথ স্কুৱেৰ ঠিক আছে এইটো ইকুৱেশ্যন আল্টিমেট এইটো আছিল আমাৰ ষ্ট্ৰিঙৰ ইকুৱেশ্যন এইটো ৱেভ ইকুৱেশ্যন হয় চ' এই ইকুৱেশ্যনটো আহিবই লাগিব এনি কাইণ্ড অফ ৱেভ দিছ পাৰ্ট এইটো পাৰ্ট আমাৰ ক'ৰ পৰা আহিছিল মনত আছেনে তোমালোকৰ এইটো আহিছিল একচুৱেলি এইটো ইউজ কৰি এই এক্সিলাৰেশ্যনটো আছিল তোমাৰ এই ডেৰিভেটিভ অফ ভেলচিটি এণ্ড এইটো পাৰ্ট আছিল ফ'ৰ্চ চ' ফ'ৰ্চটো কেলকুলেট কৰিছিলোঁ এইটো পাৰ্টত দেন ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন নিউটনছ ল' ইউজ কৰিছিলোঁ এণ্ড দেন ৱেভ ইকুৱেশ্যন পাইছিলোঁ চ' আমাৰ সদায় এইটো এইম থাকিব ফাৰ্ষ্ট কি ফ'ৰ্চ এক্ট কৰি আছে যিকোনো এটা বস্তুৰ ওপৰত ৰডৰ ওপৰত মাৰিলে অৰ ষ্ট্ৰিংটো এনেকুৱা ধৰি টানিলে নেট ফ'ৰ্চ কিমান আছে চ' সেই ফ'ৰ্চটো আমি ফাৰ্ষ্ট কেলকুলেট কৰিম এণ্ড দেন ফ'ৰ্চটো ইকুৱেট কৰিম আমাৰ চ' দি ফ'ৰ্চ উইল বি ৰিয়েল ফিজিকেল এটা বস্তু যিটো আমি এপ্লাই কৰিছোঁ এজ এ ৰিজাল্ট আমাৰ এক্সিলাৰেশ্যন হ'ব চ' এণ্ড দিছ ইকুৱেশ্যন উইল বিকাম দ্য ৱেভ ইকুৱেশ্যন চ' এইটো বেচিকেলি নিউটনছ লৈ ইয়াত আমাৰ ওপৰত এনেকুৱা টানি ধৰিছোঁ মনত আছেনে তোমালোকৰ এটা ষ্ট্ৰিঙৰ এটা পিচ আছিল তাৰ এটা সৰু এটা ছেকশ্যন লৈছিলোঁ এ বি ছেকশ্যন এটো এক্স ইকুৱেল টু x1 আৰু এইটো x2 দুটাৰ মাজত দূৰত্ব ডেল্টা এক্স এণ্ড দেন এইটো টেনশ্যন এইফালে আছিল টেনশ্যন আছিল দেন নেট টেনশ্যন এইটো ফালে পজিটিভ ডিৰেকশ্যনত কিমান আছিল আমি এক্স কম্পনেণ্ট উলিয়াই ডিফাৰেঞ্চ লৈ টেনশ্যনটো পাইছিলোঁ এণ্ড টেনশ্যন ৱাজ ফ'ৰ্চ ৰাইট টেনশ্যন ৱাজ ফ'ৰ্চ এণ্ড দেন ইকুৱেল টু হৈ গৈছিল নাও আমাৰ এক্সেক্টলি ছেইম আমি কৰিম সদায় এটা সৰু ছেকশ্যন ধৰা এটা ৰড আছে অ'কে ৰডৰ এটা সৰু এটা ছেকশ্যন লওঁ আকৌ এ বি এইটো ধৰা এক্স ডিৰেকশ্যনত আছে চ' এক্স ইকুৱেল টু x1 পইণ্ট এক্স ইকুৱেল টু x2 পইণ্ট এটা ৰডৰ এটা স্মল পিচ ছেকশ্যন লৈছোঁ অ'কে দুটাৰ মাজত দূৰত্ব আকৌ ডেল্টা এক্স আছে এণ্ড ৰডটোৰ ক্ৰছ ছেকশ্যনেল এৰিয়া ধৰা আলফা অ'কে both sides same so some sort of force ইফালে পৰিছে সেইটোৰ কাৰণে কি হৈছে তোমাৰ এইটো কম্প্ৰেছ হ'ব ৰাইট চ' এই পইণ্ট যিটো আছে শ্লাইট এইফালে গুচি যাব বি পইণ্টটো অলপ সেইফালে যাব নাও এনি ইনষ্টেণ্ট অফ টাইম দুটা সমান নহ'ব কাৰণ হ'ল ধৰা এইফালত মাৰিছা তুমি চ' এই ডিষ্টাৰবেঞ্চটো আহি আছে আহি আহি কি হ'ব এইটো পইণ্ট যেতিয়া পাব ই ক্ৰছ কৰি তাতে যাব চ' এইটো পইণ্টত মেক্সিমাম যেতিয়া ক্ৰছ কৰিছে ই মেক্সিমাম মুভ কৰিব
কিন্তু বি পইণ্ট অলপ পাইছে ডিষ্টাৰ্বেঞ্চটো চ' বিটো অলপ কম মুভ কৰিব লাষ্টত গৈ য়েছ এইটো যিমান মুভ কৰিছে এইটো আকৌ ছেইম পইণ্টত আহি যাব ইও মুভ কৰি ছেইম পইণ্টত আহি যাব এণ্ড দেন গুচি যাব ৱেভছটো ৰাইট বাট এইটো এটা এনি টাইম এনি এটা নৰ্মেল মানে নৰ্মেল নহয় ৰেণ্ডম এটা টাইম যদি তুমি চুজ কৰা বস্তুটো এনেকুৱা হ'ব এইটো আছিল তোমাৰ এ পইণ্ট এইটো বি পইণ্ট এ পইণ্টটো এনেকুৱা মুভ কৰিল বি পইণ্টটো অলপ মুভ কৰিল এট ডেট মমেণ্ট আমি স্নেপশ্বট লৈছোঁ কিন্তু কি হ'ব আল্টিমেটলি কি হ'ব এইটো এনেকুৱা মুভ কৰিব বিটো অলপ মুভ কৰিল তাৰপিছত এইটো আহি আছে বিটো মেক্সিমাম গৈ বিটোও আহি যাব দেটছ হাউ ইট ট্ৰেভেল ৰাইট চ' ধৰা এনেকুৱা এটা টাইমত আমাৰ অৰিজিনেলি ইয়াত আছিল এ পইণ্টটো অৰিজিনেল এ পইণ্টটো ইয়াত আছিল x1ত আছিল কিন্তু ডিষ্টাৰ্বেঞ্চৰ কাৰণে অলপ এইফালে গৈছে বিটো অলপ এইফালে গৈছে অ'কে এইটো পিছৰ ডিছপ্লেচমেণ্ট যিটো x2 পইণ্টৰ হ'ল এইটো আমি নাম দিম জাই x2 মানে জাই x2টো হ'ল x2 পইণ্ট কিমান মুভ কৰিছে আৰু এইটো হ'ল ডিছপ্লেচমেণ্ট অফ x1 জাষ্ট নাম জাষ্ট লাইক তোমালোকৰ আগতে কি আছিল এইটো ষ্ট্ৰিং আছিল চ' ষ্ট্ৰিঙৰ এইটো পইণ্টৰ ডিছপ্লেচমেণ্ট চাম y1 আছিল এইটো y2 আছিল এইটো y অফ বেচিকেলি y অফ x1 এইটো y অফ x2 বুলি কৈছিলোঁ আমি ৰাইট ডিছপ্লেচমেণ্ট ষ্ট্ৰিঙৰ ক্ষেত্ৰত ইয়াত ডিছপ্লেচমেণ্টটো ছেইম ডিৰেকশ্যনত হৈ আছে এক্সৰ ডিৰেকশ্যনতেই ডিছপ্লেচমেণ্ট যাই হৈ আছে তো যাইটো নাম দিলোঁ আমি x1 পইণ্টৰ ইমান হৈছে x2 পইণ্টৰ ইমান চোৱা অৰিজিনেল লেংথ কিমান আছিল আমাৰ এইটো ছেকশ্যনৰ ছেকশ্যনটোৰ অৰিজিনেল লেংথ আছিল ডেল্টা এক্স দিছ পইণ্ট ডেল্টা এক্স কি আছিল x2 মাইনাছ x1 বাট নতুন কি হ'ল x2 পইণ্টটো x2 প্লাছ জাই x2 হৈ গ'ল মাইনাছ x এইটো হ'ল নিউ লেংথ অ'কে x1 পইণ্টটো x1 পইণ্টৰ পৰা x1 প্লাছ জাই 1 জাই চ' নাও এইটো ল'লে কি পাবা তোমালোকে x2 মাইনাছ x1 প্লাছ জাই অফ x2 মাইনাছ জাই অফ x1 তোমালোকৰ যদি এইটো ভাল নালাগে বেলেগ চিম্বল ইউজ কৰিবা ডাজেণ্ট মেটাৰ কাই ইউজ কৰা সেইটো চাই হয় চাই ইউজ কৰা ডাজেণ্ট মেটাৰ য়েছ ইনফেক্ট এইটো ভাল নালাগিলে লেটছ ইউজ চাই এইটো কমপ্লিকেটেড পাইছা দেন লেটছ ইউজ ত্ৰিশূল অ'কে চাইটো হ'ল আমাৰ কিমান মুভমেণ্ট হৈছে চ' নাও লুক এইটো হ'ল অৰিজিনেল লেংথ প্লাছ চ' নিউ লেংথটো চোৱা অৰিজিনেল লেংথ প্লাছ এইখিনি চ' চেঞ্জ ইন লেংথ কিমান হৈছে চেঞ্জ ইন লেংথ আমি যদি ডেল্টা এল নাম দিওঁ ডেট ইজ চাই x2 মাইনাছ চাই x1 এইখিনি হ'ল আমাৰ কিমান চেঞ্জ হৈছে এণ্ড অৰিজিনেল টু ডেল্টা এক্স লেটছ এ এল নাম দিছিলোঁ আমি অ'কে অৰিজিনেল লেংথ চেঞ্জ ইন লেংথ চ' আমাৰ যদি আমাৰ এইমটো কি আল্টিমেটলি চোৱা আল্টিমেটলি আমি কিমান ফ'ৰ্চ এক্ট হৈ আছে এইটো আমাৰ লাগে ফ'ৰ্চটো উলিয়াব লাগিব ওৱান্স উই গেট দ্য ফ'ৰ্চ উইল ৰাইট এফ ইকুৱেল টু এম এ এণ্ড সেইটো চাইড মাছ ইনটু এক্সিলাৰেশ্যনতো কথাই নাই এক্সিলাৰেশ্যন ইজ d2 চাই dt স্কুৱেৰ হ'ব চ' ফ'ৰ্চ কিমান এতিয়া লেংথৰ পৰা ফ'ৰ্চত কেনেকুৱা যাম তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী য়াংছ মডুলাছৰ কথা মনত আছেনে ৰড শ্বট টাইপৰ বস্তুত য়াংছ মডুলাছ ষ্ট্ৰেছ বাই ষ্ট্ৰেইন নাও
ষ্ট্ৰেছত সোমাই আছে ফ'ৰ্চ, বিকজ ষ্ট্ৰেছ ইজ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া, সেই ষ্ট্ৰেছটো আমাৰ লাগে। চ' ডেট মিনছ ষ্ট্ৰেছ ইকুৱেল টু y ইনটু ষ্ট্ৰেইন। ৰডটো তোমাৰ কি মেটেৰিয়েল দিয়া থাকিব, ষ্টীলৰ ৰড নেকি, কপাৰৰ ৰড, চ' লগতে ৱাইটোতো ফ্ৰী আহিব, ৰাইট, মেটেৰিয়েলত দিয়া থাকিব, এইটো মেটেৰিয়েলৰ হয়, চ' এইটো এটা কনষ্টেণ্ট বস্তু। নাও ষ্ট্ৰেইন কি? ষ্ট্ৰেইন হ'ল চেঞ্জিং লেন্থ ডিভাইডেড বাই অৰিজিনেল লেন্থ, চেঞ্জিং লেন্থ, ৰাইট। চ' psi x2 মাইনাছ psi x1 চোৱা, তোমালোকৰ যদি মনত আছে yx2 মাইনাছ yx1 আমাৰ ষ্ট্ৰিঙত আছিল, এণ্ড এইটো যদি সৰু টাইনি ডিষ্টেঞ্চ হয়, দেন আমি কি কৰিছিলোঁ, এইটো পিছৰ আমি টেলাৰ এক্সপানশ্যন কৰিছিলোঁ এৰাউণ্ড x1 পইণ্ট। চ' psi x2টো মানে কি, psi অফ x1 প্লাছ ডেল এক্স মাইনাছ psi x1 থাকিব দিয়া। ষ্ট্ৰিংটো ওৱান ডিমেনশ্যনেল, এইটো ৰড হয়, ডাঙৰ ৰড হয়, অ'কে। চ' এতিয়া psi x2 to psi x1 প্লাছ ডেল এক্স লিখা যায়, x2 পইণ্ট ইয়াত আছে, x1 প্লাছ ডেল এক্স, এণ্ড দেন ডেল এক্স যদি সাফিচিয়েণ্টলি স্মল হয়, then we can Taylor expand. So psi of x1 plus del psi del x at x equal to x1 into del x plus dot 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 চলি থাকিব minus এইটো আছে psi of x1, right? And then del x টো যদি আমি sufficiently small লওঁ, ইমানে স্মল ললোঁ যে এইটো টাৰ্ম ৰাখা যায়, বাকীবিলাক নেগলেক্ট কৰা যায়, then we'll keep till this, and then এইটো আৰু এইটো কাটি যাব, আমাৰ এইটো থাকি যাব del psi over del x, x equal to x1 delta x. So basically strain of del L by L, so del L to আমি পালো del psi over del x at x1 into del x, আৰু L2 আছিল original to del x, so this is just del psi over del x at x1, that's it. Now আমি ফোর্সত যাম, স্ট্রেইন পাইছো, স্ট্রেইন ইজ ফাইন, স্ট্রেস দুটা পয়েন্টত ডিফারেন্ট আছে, এইটো পয়েন্টত এটা স্ট্রেস, এইটো পয়েন্টত এটা স্ট্রেস বেলেগ হ'ব, এইটো পয়েন্টত স্ট্রেস কিমান হ'ব, লেটস নেম ইট s at x2, এইটো পয়েন্টত স্ট্রেস কিমান হ'ব, ইয়াংছ মডুলাস ইনটু স্ট্রেইন, এণ্ড স্ট্ৰেইন আমি পাইছোঁ del psi by del at x1, এইটো হ'ল ইয়াত স্ট্ৰেইন, চ' x2 পইণ্টত হ'ব x equal to x2, and then at x1 স্ট্ৰেইন হ'ব আমাৰ x1, okay. চ' নেট যদি আমি চাওঁ, চ' পজিটিভ x ডিৰেকশ্যনত নেট তোমাৰ ষ্ট্ৰেছ কিমান হ'ব, এইটো হ'ব s of x2 minus s of x1, x2 at x1, so this is difference in stress. আমাৰ কিমান লাগে, নেট লাগে, বেছি নহয়, বেছি ধৰা নাই, আমি ধৰা নাই, আল্টিমেটলি এইটো কমো হ'ব পাৰে, বেছি হ'ব পাৰে, ঠিক আছে, আমি নকওঁ একো, ইটছ জাষ্ট ডিফাৰেণ্ট, জাষ্ট ডিফাৰেণ্ট, চাইনটোতো আমি দিয়াই নাই, অ'কে। এইটো যদি সৰু হয়, আমাৰ এই ডিফাৰেঞ্চটো উল্টা হৈ যাব, মাইনাছ হৈ যাব, চাইন যেনেকুৱা আহিব, উই জাষ্ট কনচিডাৰ দিছ ইজ psi x2, দিছ ইজ psi x1, অ'কে। চ' এইফালে নেট কিমান আমাৰ, দিছ পইণ্টৰ ষ্ট্ৰেছ মাইনাছ দিছ পইণ্টৰ ষ্ট্ৰেছ, কোনটো বেছি কোনটো কম আমি নাজানো, এইটো ফাইনেলি যেনেকুৱা হ'ব, চাইন যেনেকুৱা আহিব, বা অলৱেজ পজিটিভটো ল'লে নেগেটিভ এটা চাইন সোমাই দিলে হৈ যায়, ৰাইট। চ' দিছ ইকুৱেল টু এই দুটা ডিফাৰেঞ্চ, চ' y
এনে স্যার জেনারেলি একদম হেভি দিবলে হেভি কোন কথা এখানে বেশি হয় না তাও কিন্তু কমে যায় না ডিপেণ্ড কৰে তুমি কোনটো টাইমত চাই আছা এনেকুৱা আছে ধৰা প্ৰথমে এইটো বেছি হ'ব এইটো কম হ'ব বাট দেন ডিষ্টাৰবেঞ্চটো যেতিয়া এইটো ক্ৰছ কৰি ইফালে আহিব ই কমি যাব এই বাঢ়ি যাব চ' কোনটো টাইমত চাই আছা সেইটোৰ ওপৰত ডিপেণ্ড কৰে চ' আমি ইন জেনেৰেল ৰেণ্ডম এটা টাইম লৈছোঁ কোনটো বেছি কোনটো কম আমি নাজানো চিম্পলি আমি কনচিডাৰে নকৰোঁ মাছ ডিষ্ট্ৰিবিউশ্যন এপচলুট ইউনিফৰ্ম ধৰি লৈছোঁ অ'কে নহ'লেতো বহুত কমপ্লিকেটেড কেছ মাছ ডিষ্ট্ৰিবিউশ্যন যদি ছেইম নাথাকে ৰডটোৰ আমাৰ ডেল্টা এক্স ফাৰ্ষ্ট অফ অল ইমানেই সৰু ধৰিব লাগিব যে এইটো ডেল্টা এক্সত মাছ ডিষ্ট্ৰিবিউশ্যন ছেইম আছে অ'কে ডেল্টা এক্স টেন্স টু 0 চ' মাছ ডিষ্ট্ৰিবিউশ্যন ইয়াত কনষ্টেণ্ট তাৰপিছত এইটোৰ বেলেগ ছেকশ্যনত মাছ ডিষ্ট্ৰিবিউশ্যন বেলেগ হ'ব পাৰে ৰাইট সেইটো ক'ত আহিব এফেক্টটো দ্য ডেনচিটি সোমাব আহি ষ্ট'ৰেজ ডেনচিটিটো তেতিয়া মানে এটা কনষ্টেণ্ট নাম্বাৰ নহয় ৰ' উইল বি এ ফাংচন অফ এক্স চ' টেনশ্যন নাই আমাৰ ডেৰিভেশ্যনটো ষ্টিল জেনেৰেল যিহেতু ডেল্টা এক্স সৰু ধৰিছোঁ মাছ সদায় ইউনিফৰ্ম আছে নেকি নাই এইটোৰ ওপৰত এতিয়ালৈকে আমাৰ কেলকুলেশ্যনত কিন্তু এফেক্ট নকৰে অ'কে চ' অ'কে এইটো এনেকুৱা ছিটুৱেশ্যন আমি আগতেও পাইছিলোঁ ষ্ট্ৰিঙতো আমি কি কৰিছিলোঁ তেতিয়া এইটো ধৰিছিলোঁ ছাম ফাংচন এফ এট এক্স টু আৰু এই বস্তুটো ছাম ফাংচন অফ এফ এট এক্স ওৱান তোমালোকৰ যদি মনত আছে উই কেন ডু দেট দেন আকৌ কি হ'ল এফ অফ এক্স টু মাইনাছ এফ অফ এক্স ওৱান আৰু এইবোৰ নাইচ ফাংচন হয় ফিজিক্সত বহুত ডেঞ্জাৰাছ ফাংচন আহে চ' এক্স টুটো আকৌ কি লিখা যায় এক্স ওৱান প্লাছ ডেল্টা এক্স এক্স টুটো আকৌ এক্স ওৱান প্লাছ ডেল্টা এক্স লিখা যায় চ' ইয়াত জাষ্ট লিখি দিওঁ এনেকুৱা এফ অফ এক্স টু মাইনাছ এফ অফ এক্স ওৱান জাষ্ট নাম এইবোৰ চ' এই এইটো কৰাৰ পিছত ডেৰিভেটিভটো কৰাৰ পিছত এক্স ইকুৱেল টু এক্স টু তুমি বহাবা ৰাইট দেন এই বস্তুটো কি হ'ব কিবা এটা ফাংচন অফ এক্স টু হ'ব এণ্ড এইটো ছেইম ফাংচন হ'ব যিহেতু চাই ছেইম ফাংচন চ' এফ অফ এক্স টু মাইনাছ এফ অফ এক্স ওৱান এতিয়া এক্স টু ইকুৱেল টু আকৌ এক্স ওৱান প্লাছ ডেল্টা এক্স কিনে মাইনাছ এফ অফ এক্স ওৱান চ' ইয়াত নতুন একো নাই আমি আগতে যেনেকুৱা চিম্পলি এই ফৰ্মুলাটো যেনেকুৱা পাইছিলোঁ এই যে তোমাৰ চাই অফ এক্স টু ইকুৱেল টু চাই অফ এক্স ওৱান প্লাছ ডেল্টা এক্স ডেল চাই ডেল এক্স এৰ এক্স ওৱান এনেকুৱা যে পাইছিলোঁ এণ্ড দেন মাইনাছ চাই এক্স ওৱান কৰিলে কাটি গৈ কি আছিল চ' চাই এক্স টু মাইনাছ চাই এক্স ওৱান আমাৰ আহিছিল ডেল্টা এক্স ইনটু ডেল চাই ডেল এক্স এৰ এক্স ইকুৱেল টু এক্স ওৱান আহিছিল ৰাইট জাষ্ট এই চাই ফাংচনটো এফ দি যদি আমি ৰিপ্লেচ কৰি দিওঁ দেন এফ অফ এক্স টু মাইনাছ এফ অফ এক্স ওৱানো ডেল্টা এক্স ইনটু ডেল এফ ডেল এক্স এট এক্স ইকুৱেল টু এক্স ওৱান হ'ব কাৰণ এক্স ওৱান ডেল্টা এক্সটো চাফিচিয়েণ্টলি কি হয় সৰু হয় চ' দিছ ইজ নাথিং বাট ৱাই ডেল এফ ডেল এক্স এট এক্স ইকুৱেল টু এক্স ওৱান এণ্ড ইয়াত এটা ডেল্টা এক্স মাল্টিপ্লাই হ'ব ঠিক আছে চ' এইটো আমাৰ নেট ষ্ট্ৰেছ ইন দ্য পজিটিভ এক্স ডিৰেকশ্যন চ' নেট ষ্ট্ৰেছ আমি কিমান পালোঁ y delta x del f by del x at x equal to x1 and then f কি আছিল f আছিল আমাৰ del psi del x so this is del 2 psi del x2 x equal to x1 so আমাৰ mostly হৈ গৈছে চোৱা দুটা ডাবল ডেৰিভেটিভ আহি গৈছে ইন এক্স জাষ্ট আমাৰ ফ'ৰ্চ লাগে এতিয়া চ' নেট ফ'ৰ্চ কি হ'ব জাষ্ট এৰিয়া দি মাল্টিপ্লাই যদি কৰি দিয়া ষ্ট্ৰেছটো দেন ইউ উইল হেভ নেট ফ'ৰ্চ চ' নেট ফ'ৰ্চ ইকুৱেল টু এৰিয়া ইনটু নেট ষ্ট্ৰেছ চ' নেট ফ'ৰ্চ এফ নাম দিলে আলফা ইনটু নেট ষ্ট্ৰেছ কিমান ৱাই ডেল্টা এক্স
del 2 psi del x2 at x equal to x1, and for any general point x we can remove this. And then any section of x1 point hot any section of this will be valid for any x value. x1 to আমি any general এটা point x দি replace কৰি দিলো. Start কৰিছিলো আমি এটা specific section ধৰি, and then it is valid for any general section. So that's why del psi del x2 x1 আৰু specify কৰিব নালাগে, right? So এইটো আমাৰ net force হল, and then from Newton's law F equal to m মানে mass m লিখো into কি acceleration ইয়াত কোনটো কোয়ান্টিটিৰ psi কোয়ান্টিটিৰ যিকোনো এটা সেকশনৰ মুভমেন্ট টু কি হয় কি দি ৰিপ্ৰেজেন্ট কৰিছো psi দি. So del 2 psi del t2 কারণ acceleration with respect to time হয়, okay? And then force আমি ইয়াত বহাইলো. So তাৰ আগতে মাস কিমান হ'ব এইটো সেকশনৰ area into length কৰিলে আমি ভলিউম পাম, and then density দি multiply কৰিলে mass আহি যাব, right? Volume into density is mass. So volume কিমান surface area alpha into length delta x, alpha into delta x এইটো volume হল, and then density ধৰা rho. So আমাৰ এইটোৱে mass হৈ গল del 2 psi del t2. So force আমাৰ এইটো force আছিল, force to replace কৰি দিও আমি force যেটো পাইছো. So force to, so Newton's law right hand side আমি লিখিছো mass into acceleration, left hand side ত আমাৰ force যেটো পাইছিলো alpha y delta x del 2 psi del x2 হল. ইয়াৰ alpha delta x গল. So del 2 psi del t2 equal to hobo y over rho del 2 psi del x2. আমার ওয়েভ ইকুয়েশন ফরম্যাটত আহি গৈছে only যদি এইটো আমি v স্কয়ার ধৰো, এইটো যদি v স্কয়ার লিখি দিও দেন আমার কি হল ওয়েভ ইকুয়েশন হৈ যাব এইটো. এইটো যদি লিখা যায়, so that means with v equal to square root of y over rho. আগতে স্ট্রিংত কি আহিছিল, স্ট্রিংত জাস্ট স্কয়ার রুট অফ t over mu আহিছিল. এতিয়া সোয়া ইয়াংস মডুলাস over density আহিছে. তেতিয়া তলত হেৰি আছিল লিনিয়াৰ ডেন্সিটি আহিছিল mu আহি মাস পাৰ ইউনিট লেংথ আছিল. এতিয়া মাস পাৰ ইউনিট ভলিউম আহি গ'ল. So বাস এইটো যদি আহি গৈছে বাকি পাৰ্টটোত এভৰিথিং সেম, কারণ ওয়েভ ইকুয়েশনের সলিউশন তো আগতে কৰিছো ম্যাথমেটিক্সত, তার পিছত একোই ডিফারেন্স নাই যেহেতু ম্যাথমেটিক্যালি দিস ইজ দি ইকুয়েশন. এইটোৰ পিছৰ ক্লাছত বাৰু আমি পুরা কভার কৰি দিম সলিউশন, বাট দিস ইকুয়েশন এইটো তোমালোকে দেখিছা স্ট্রিংত এইটো আছিল যাৰ সাইটো কি আছিল y আছিল. সাইটো psi of x3 হ'ব, right? y to y of x3 আছিল. আমি ইয়াৰ সলিউশন জানো, আমি কি আছিল সলিউশন, ইয়াৰ সলিউশন কি পাইছিল সাম a sin kx plus b cos kx into cos omega t plus phi. এইটো সলিউশন আছিল নে? মেবি c আৰু d লিখিছিলো মই, আৰু k টো কি আছিল, k equal to omega over v আছিল, right? This is the solution. যদি differential equation same, solution ও same হ'ব. That's it. এইটোৱে সলিউশন ইবাৰো. and then আমি তাতে কি কৰিছিলো, স্ট্রিংৰ দুটা পার্ট দুটা এন্ড ফিক্সড আছিল. ফিক্সড হলে কি হয়
ৰাইট ফিক্সড হ'লে এট এক্স ইকুৱেল টু 0 এণ্ড এক্স ইকুৱেল টু এল 0 হ'ব লাগে এইবোৰ কৰি কি ওলাইছিল নৰ্মেল মোডছ ৰাইট ইন দিছ কেছ অলপ আমি এটা এক্সট্ৰা কেছ কৰিম এটা এণ্ড ফিক্সড এটা এণ্ড খোলা কাৰণ ষ্ট্ৰিঙত সেইটো আনইমেজিনেবল ষ্ট্ৰিংটোৰ যদি এটা এণ্ড খুলি দিয়া তুমি এই পৰি যাব ইফালে হ'লে এনেকুৱা ধৰি ৰাখিলেও এটা এণ্ড ধৰি ৰাখিছা এইটো একো টেনশ্যন নাথাকে যদি টেনশ্যন নাথাকে ভাইব্ৰেশ্যন কেনেকুৱা হ'ব নাথাকে ৰাইট কাৰণ ভেলচিটি ইকুৱেল টু স্কুৱেৰ ৰুট অফ টেনশ্যন বাই মিউ টেনশ্যন 0 হৈ গ'লে ভেলচিটি নাই ৱেভ নাই চ' ষ্ট্ৰিঙৰ ক্ষেত্ৰত ইটছ আনইমেজিনেবল এটা উইয়াৰ্ড কেছ কিন্তু ৰডত ইটছ ফাইন ৰডত তুমি ৰড এনেকুৱা ধৰি ৰাখা এটা এণ্ডত তুমি এনেকুৱা মাৰা ভাইব্ৰেশ্যন হ'ব ৰাইট চ' ৰডত আমি এটা এণ্ড ফিক্স ধৰিবা চ' এটা এণ্ড ফিক্স ধৰিলে মই কণ্ডিশ্যন দুটা কৈ দিওঁ এক ধৰা এক্স ইকুৱেল টু 0 এণ্ড টু ফিক্স আছে এক্স ইকুৱেল টু এল এণ্ড টু খোলা আছে চ' এইফালে ৱেভ যাব এইটো পইণ্ট মুভ কৰিব নোৱাৰে যিহেতু ফিক্স কৰি ৰাখি দিছা চ' ডেট মিনছ ইউৰ চাই 0t মাষ্ট বি 0 ৰাইট ছেকেণ্ডলি হ'ল এইটো পইণ্টত একো ষ্ট্ৰেছ নাথাকে কাৰণ ই ফ্ৰী হৈ আছে ইট কেন মুভ দ্য ৱে ইট ৱান্ট চ' ষ্ট্ৰেছ ফ্ৰী এণ্ড দেন ষ্ট্ৰেছ মানে আমাৰ কি আছিল ৱাই ডেল চাই অভাৰ ডেল এক্স আছিল এট দেট পইণ্ট কোনটো পইণ্টত এট এক্স ইকুৱেল টু এল চ' এইটো পইণ্টত যদি ষ্ট্ৰেছ 0 হ'ব লাগে দেন দিছ মাষ্ট বি 0 এণ্ড ৱাইটো এটা কনষ্টেণ্ট নন জিৰ' নাম্বাৰ চ' দিছ ইকুৱেল টু 0 চ' কণ্ডিশ্যন হ'ল আমাৰ এটা দিছ আৰু এটা হ'ল দিছ এই দুটা চল্ভ কৰি চাবা এইটোৱে তোমাক দিব বি ইকুৱেল টু 0 চ' তোমাৰ চলিউশ্যনত চাবা এইটো পাৰ্ট নাথাকে ওৱান এণ্ড যদি ফিক্স হয় আৰু এইটোৰ পৰা ডেৰিভেটিভ ল'লে কছ পাবা তুমি কছ কে এক্স আহিব এণ্ড এক্স ইকুৱেল টু এল বহালে কছ কে এল হ'ব cos kl equal to 0. So basically kl equal to some odd multiple of pi by 2. Cos of pi by 2 is 0. Cos 3 pi by 2 is 0. Cos 5 pi by 2 is 0. So kl equal to 2n minus 1 by 2 pi hobo. Here next class quickly korim. It's just repetition. So kenekwa type of vibration hoy.